আমাৰ ছাত্ৰ-ছাত্ৰীসকল আগৰ ভিডিঅ'টোত আমি ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান এই ভাগটোৰ প্ৰথম ইউনিটটো আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ মধ্যযুগৰ অসম পাঠ নম্বৰ 2 মধ্যযুগৰ অসম এই পাঠটোৰ মষ্ট ইম্পৰ্টেণ্ট পইণ্টকেইটা ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ আৰু এতিয়া আমি পাঠটোত থকা খুব ইম্পৰ্টেণ্ট পইণ্টকেইটা তোমালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ। তোমালোকে ভালদৰে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা দেই। এতিয়া চাবা আমি আলোচনা কৰোঁ। এই পইণ্টখিনিৰ ওপৰতে তোমালোকৰ পৰীক্ষাত কুৱেশ্যন সোধা হয়, গতিকে তোমালোকে পইণ্টকেইটা ভালদৰে চাবা দেই। চোৱা, যেনেকৈ ফাৰ্ষ্ট পইণ্ট আমি পাইছিলোঁ যে খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল। তো এইটো কুৱেশ্যন তোমালোকক সুধিব পাৰে যে কোন শতিকাত আহোমসকল অসমলৈ আহিছিলে। তেতিয়া আমি কি লিখিব লাগিব? ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিলে। তাৰ পিছৰ পইণ্টটো আছিলে যে খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ অহাৰ সময়ত ঊনবিংশ শতিকাৰ আগভাগলৈকে ইয়াত অৰ্থাৎ ইয়াণ্ডাবু সন্ধিলৈকে এই সময়ছোৱাক অসম বুৰঞ্জীত কি বুলি কয়? মধ্যযুগ বুলি কোৱা হয়। হয়নে? যে কেতিয়াৰ পৰা কেতিয়ালৈ? ঊনবিংশ শতিকাৰ আগভাগলৈকে কেতিয়াৰ পৰা? ত্ৰয়োদশ শতিকাৰ পৰা, যেতিয়া মানে আহোমসকল অসমলৈ আহিছিলে, আৰু কেতিয়ালৈকে? ইয়াণ্ডাবু সন্ধিলৈকে। মানে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে? 1826 চনৰ 24 ফেব্ৰুৱাৰী। হয়নে? গতিকে সেই ইয়াণ্ডাবু সন্ধিলৈকে এই মাজৰ সময়ছোৱাক কি বুলি কোৱা হয়? অসম বুৰঞ্জীত মধ্যযুগ বুলি কোৱা হয়। তো এই দুটা হৈছে ইম্পৰ্টেণ্ট পইণ্ট। এতিয়া আমি আৰম্ভ কৰিম আহোম ৰাজ্যৰ পৰা। তো আহোম ৰাজ্যত 1228 খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহে। এতিয়া চাবা, যদি তোমালোকক খ্ৰীষ্টাব্দ সোধে, খ্ৰীষ্টাব্দ সুধিলে তোমালোকে লিখিব লাগিব 1228 খ্ৰীষ্টাব্দ, আৰু শতিকা যদি সোধে তোমালোকে লিখিব লাগিব ত্ৰয়োদশ শতিকা। এই দুটাত তোমালোকে কনফিউজ নহ'বা, ঠিক আছে। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট, তেওঁলোকে প্ৰায় 600 বছৰ কাল ৰাজত্ব কৰিছিল। চোৱা, ইয়াৰ পৰাই গম পোৱা যায় যে কিমান শক্তিশালী বংশ আছিলে এইটো, হয়নে? যে এখন ঠাইৰ পৰা আহি 600 বছৰ কাল ৰাজত্ব কৰি থৈ গৈছে, হয়নে? তো তোমালোকে এইটো মনত ৰাখিবা। তাৰ পিছৰ পইণ্টটো চাবা, স্বৰ্গদেউ চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা। আৰু এই মহান বংশটো প্ৰতিষ্ঠা কোনে কৰিছিলে? স্বৰ্গদেউ চুকাফা, হয়নে? স্বৰ্গদেউ চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। তাৰপিছত চাবা, তেওঁ ব্ৰহ্মদেশৰ মাওলুং ৰাজ্যৰ পৰা মুংকু হৈ পাটকাই পৰ্বত হৈ অসমত প্ৰৱেশ কৰে। যে ক'ৰ পৰা আহিছিলে? তেওঁলোকে ব্ৰহ্মদেশৰ পৰা আহিছিলে, আৰু কোনটো ছাইডেদি আহি পাটকাই পৰ্বতেদি আহি অসমত প্ৰৱেশ কৰিছিলে। তাৰ পিছৰ পইণ্টটো যে চুকাফাই পোনপ্ৰথমে চৰাইদেউত ৰাজধানী স্থাপন কৰিছিলে। এতিয়া তোমালোকক সুধিব পাৰে যে আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিলে? তেতিয়া কি লিখিবা? চৰাইদেউত। এনে আৰু কোনে প্ৰথমতে ৰাজধানী স্থাপন কৰিছিলে? স্বৰ্গদেউ চুকাফাই, যোনে প্ৰতিষ্ঠা কৰিছিলে তেওঁৱে ৰাজধানীও স্থাপন কৰিছিলে। ক'ত কৰিছিলে? চৰাইদেউত। তাৰপিছত চাবা, অসমলৈ আহোঁতে স্বৰ্গদেউ চুকাফা বুঢ়াগোসাঁই আৰু বৰগোসাঁই নামৰ মন্ত্ৰী দুগৰাকী লগত লৈ আহিছিলে। এতিয়া তোমালোকক ইয়াতে দুটা কুৱেশ্যন আহি যায়, দুটা কুৱেশ্যনৰ কথা আহি যায়। এতিয়া তোমালোকক এনেকৈ সুধিব পাৰে যে স্বৰ্গদেউ চুকাফাই কোন দুগৰাকী মন্ত্ৰীক লগত লৈ আহিছিলে? তেতিয়া লিখিব লাগিব যে বুঢ়াগোসাঁই আৰু বৰগোসাঁই নামৰ মন্ত্ৰী দুগৰাকী। আৰু এই কুৱেশ্যনটো উল্টাকৈও সুধিব পাৰে যে বুঢ়াগোসাঁই আৰু বৰগোসাঁই এই মন্ত্ৰী দুগৰাকী কোনে অসমলৈ লৈ আহিছিলে? তেতিয়া আমি কি লিখিম? স্বৰ্গদেউ চুকাফা। তাৰপিছত চাবা, সুদীৰ্ঘ 36 বছৰ ৰাজত্ব কৰি 1268 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফা স্বৰ্গী হয়। চোৱা, এজন ৰজা এইটো কি কৰিছিলে? তেওঁৰ জীৱনকালত 36টা বছৰ তেওঁ কি কৰিছিলে? ৰাজত্ব কৰিছিলে, আৰু শেষত গৈ 1268 খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হয়। এতিয়া চোৱা, প্ৰথম অৱস্থাত টাই ধৰ্মৰ পৰম্পৰা ৰক্ষা কৰি অসমলৈ
সোমদেও নামৰ কি কৰে যে প্ৰথম অৱস্থাত টাই ধৰ্ম পৰম্পৰা ৰক্ষা কৰি আহোমসকলে সোমদেও নামৰ দেৱতাক পূজা অৰ্চনা কৰিছিলে। এতিয়া আমি ইয়াৰ পৰা কি গম পালোঁ যে আহোমসকল কি ধৰ্মৰ আছিলে? তেওঁলোক আছিলে টাই ধৰ্মৰ আছিলে আৰু তেওঁলোকৰ উপাসক দেৱতাগৰাকী কাক উপাসনা কৰিছিলে? তেওঁলোক সেই দেৱতাগৰাকীৰ নাম হৈছে সোমদেও। ইয়াতে দুটা প্ৰশ্ন হৈ আছে যে আহোমসকল কি ধৰ্ম, তেওঁলোকৰ ধৰ্ম কি আছিলে? টাই ধৰ্ম আৰু কোন দেৱতাক পূজা কৰিছিলে? সেইটো হৈছে সোমদেও। তাৰ পিছৰ পইণ্টটো আহোম স্বৰ্গদেউ চুডাংফাৰ দিনৰ পৰা আহোম শাসনত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে। কেতিয়াৰ পৰা হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে? যেতিয়া চুডাংফা স্বৰ্গদেৱে তেওঁৰ দিনৰ পৰা, স্বৰ্গদেউ চুডাংফাৰ দিনৰ পৰা কি হয়? আহোম শাসনত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে। চুডাংফাক বামুণী কোঁৱৰ বুলিও কোৱা হয়। তোমালোকক এনেকৈও সুধিব পাৰে যে বামুণী কোঁৱৰ বুলি কাক কোৱা হয়? তেওঁ হৈছে কি? চুডাংফা, স্বৰ্গদেউ চুডাংফা। তাৰ পিছৰ পইণ্টটো চাবা, ফ্ৰান্সেংমুং বৰগোসাঁইৰ পত্নী মূলা গাভৰুৱে তুৰ্বকৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিয়ে। ইয়াতে সুধিব পাৰে যে তুৰ্বকৰ লগত কোনে যুদ্ধ কৰি প্ৰাণ আহুতি দিছিলে? ফ্ৰান্সেংমুং বৰগোসাঁইৰ পত্নী মূলা গাভৰুৱে, বা মূলা গাভৰুৱে কাৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিছিলে? যে তুৰ্বকৰ লগত। স্বৰ্গদেউ চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায়। পৰীক্ষাত সুধিব পাৰে দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? স্বৰ্গদেউ চুহুংমুং। স্বৰ্গনাৰায়ণ স্বৰ্গদেউ চুহুংমুঙে গ্ৰহণ কৰা হিন্দু নাম। ইয়াতে সুধিব পাৰে যে চুহুংমুঙে গ্ৰহণ কৰা হিন্দু নামটো কি আছিলে? স্বৰ্গনাৰায়ণ। চুহুংমুঙে বৰপাত্ৰ গোসাঁই পদৰ সৃষ্টি কৰে। তোমালোকক সুধিব পাৰে যে বৰপাত্ৰ গোসাঁই পদবীটোৰ কোনে সৃষ্টি কৰিছিলে? উত্তৰ হৈছে চুহুংমুং। তাৰ পিছত আহিল আমাৰ বিখ্যাত শৰাইঘাট ৰণ। এতিয়া শৰাইঘাট ৰণৰ ইম্পৰ্টেণ্ট পইণ্ট চাবা। শৰাইঘাট ৰণ তোমাৰ হৈছিলে 1671 চনত। তো ইয়াতে দুটা ছাইড আছিলে, আহোমসকল আৰু মোগলসকল। তো আহোমৰ ৰজা আছিলে আমাৰ উদয়াদিত্য সিংহ আৰু মোগলৰ ৰজা আছিলে ঔৰংজেব। তো উদয়াদিত্য সিংহই কাক সেনাপতি পাতিছিলে? লাচিত বৰফুকনক। আৰু মোগলৰ সেনাপতি আছিলে ৰামসিংহ। মানে তো শৰাইঘাট যুদ্ধখন কাৰ মাজত হৈছিলে? আহোমৰ সেনাপতি লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি ৰামসিংহ। মানে তোমালোকক সেনাপতি নুসুধি আহোম ৰজাজনৰো নাম সুধিব পাৰে, মোগল ৰজাজনৰো নাম সুধিব পাৰে। সেইকাৰণে মই তোমালোকক এই গোটেইকেইটা পইণ্ট দি দিছোঁ। তাৰপিছত চাবা, 1682 খ্ৰীষ্টাব্দত স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত ইটাখুলিত আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন হৈছিল। এতিয়া তোমালোকক সুধিব পাৰে যে আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন কি আছিলে? তেতিয়া ক'ব লাগিব ইটাখুলি এখন ঠাইৰ নাম। তো সেই ঠাইখনৰ নামেৰে যুদ্ধখনৰ নামো ইটাখুলিৰ ৰণ হৈছিলে। যে আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন ক'ত হৈছিলে? ইটাখুলিত। তেতিয়া আহোমৰ ৰজা কোন আছিলে? স্বৰ্গদেউ গদাধৰ সিংহ। কেতিয়া হৈছিলে? 1682 খ্ৰীষ্টাব্দত। তাৰপিছত গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰসিংহ স্বৰ্গদেউ আহোমসকলে শ্ৰেষ্ঠ ৰজা বুলি কি কৰিছে? আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। যে ৰুদ্ৰসিংহ কাৰ ল'ৰা আছিলে? কাৰ পুত্ৰ আছিলে? গদাধৰ সিংহ। আৰু তেওঁক কি বুলি কোৱা হয়? শ্ৰেষ্ঠ ৰজা বুলি কোৱা হৈছিলে। 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ ফলত আহোম ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয় আৰু তাৰ লগে লগে 6 বছৰীয়া আহোম শাসনৰ অন্ত পৰে। যে কেতিয়া আহোমসকল ব্ৰিটিছৰ তলতীয়া হয়? 1826 চনত, যেতিয়া ইয়াণ্ডাবু সন্ধি হৈছিলে। এতিয়া আমাৰ আহিল কামৰূপ, কমতা আৰু কোচ ৰাজ্য। চোৱা, ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টকেইটা যে পুৰণি কামৰূপত শাসন কৰা পাল বংশৰ শেষ ৰজা আছিল জয়পাল। যে পাল বংশৰ শেষ ৰজা কোন আছিলে? জয়পাল। বৈদ্যদেৱৰ নামেৰে বৈদ্যগড় নামৰ গড় নিৰ্মাণ কৰা হয়। যে বৈদ্যগড় কাৰ নামেৰে কৰা হৈছিলে? বৈদ্যদেৱৰ নামেৰে। 1257 খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা সন্ধ্যাৰ ৰাজত্বকালত বংগৰ সুবেদাৰ ইখতিয়াৰ উদ্দিন মালিক উজবেক তুঘ্ৰীল খাই কামৰূপ আক্ৰমণ কৰে। কাৰ দিনত আক্ৰমণ কৰিছিলে?
কামৰূপৰ ৰজা সন্ধ্যাৰ ৰাজত্বকালৰ সময়ত। তাৰপিছত ৰজা সন্ধ্যাই কামৰূপ ৰাজ্যৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰে। যে কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিলে? তেওঁ আছিলে ৰজা সন্ধ্যা। তাৰ পিছত আহিলে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উপৰি পুৰুষ চণ্ডীবৰ আছিল কমতা ৰাজ্যৰ ৰজা দুৰ্লভ নাৰায়ণৰ সমসাময়িক। দুৰ্লভ নাৰায়ণৰ সমসাময়িক এজনৰ নাম সুধিলে কি লিখিব লাগিব? চণ্ডীবৰ। এতিয়া কমতাৰ শেষ ৰজা নীলম্বৰৰ দিনত বংগৰ নবাব হুছেইন শ্বাহে কমতা আক্ৰমণ কৰি ১৪৯৮ খ্ৰীষ্টাব্দত এই ৰাজ্য দখল কৰে। এতিয়া আহিল চোৱা বিশ্বসিংহ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা। তো কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা ৰজাজনৰ নাম হৈছে কোন? বিশ্বসিংহ। বিশ্বসিংহই হিন্দু ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল। কোচসকলৰ শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ। তেওঁ প্ৰতিষ্ঠাতা আছিলে বিশ্বসিংহ আৰু কোচসকলৰ শ্ৰেষ্ঠ ৰজা আছিলে নৰনাৰায়ণ। কোচ ৰজা নৰনাৰায়ণে ১৫৬২ খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰে। নৰনাৰায়ণে কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰে? ১৫৬২ খ্ৰীষ্টাব্দত। নৰনাৰায়ণৰ ভাতৃৰ নাম আছিল শুক্লধ্বজ, হয়নে? আৰু শুক্লধ্বজক চিলাৰায় নামেৰেও জনা গৈছিল। কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত ব্ৰিটিছ ভ্ৰমণকাৰী ৰাল্ফ ফিটছে কোচ ৰাজ্য ভ্ৰমণ কৰিছিল। কাৰ দিনত ৰাল্ফ ফিটছে কোচ ৰাজ্য ভ্ৰমণ কৰিছিলে? ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত। গোসাঁই কমল আলি বান্ধিছিল। এটা ৰাস্তা বনাইছিলে গোসাঁই কমল। কোনে বনাইছিলে? গোসাঁই কমলে বনাইছিলে। মহাৰাজ নৰনাৰায়ণৰ পাছত কোচ ৰাজ্য কোচবিহাৰ আৰু কোচ হাজো নামেৰে দুই ভাগত বিভক্ত হয়। তেওঁ ইয়াতে হয় যে কোচ ৰাজ্যখনক কেইটা ভাগত ভাগ কৰিছিল আৰু ভাগ দুটা কি কি আছিলে? দুটা ভাগত। এটা ভাগ আছিল কোচবিহাৰ আৰু এটা আছিলে কোচ হাজো। এতিয়া আহিল আমাৰ চুতীয়া ৰাজ্য। চুতীয়াসকলৰ প্ৰথম ৰজা আছিল বীৰপাল। চুতীয়াসকলৰ শক্তিশালী ৰজা আছিল ৰত্নধ্বজ পাল। চুতীয়াসকল শক্তিৰ উপাসক আছিল আৰু শদিয়াৰ কেঁচাই খাইটি গোসাঁনীৰ পূজা কৰিছিল। চুতীয়াসকলে কাৰ পূজা কৰিছিল? শদিয়াৰ কেঁচাই খাইটি গোসাঁনীৰ পূজা কৰিছিলে। চুতীয়াসকলৰ প্ৰথম ৰজা আছিলে বীৰপাল আৰু শক্তিশালী ৰজা আছিলে ৰত্নধ্বজ পাল। এতিয়া আমাৰ আহিল বাৰভূঞাসকল। চোৱা কমতাপুৰ ৰাজ্যখন চতুৰ্দশ শতিকাত দুভাগত বিভক্ত হৈছিল। কেতিয়া হৈছিলে? চতুৰ্দশ শতিকাত। কমতাপুৰ নগৰৰ সৈতে ৰাজ্যৰ উত্তৰ আৰু পূব অংশত দুৰ্লভ নাৰায়ণ আৰু ৰংপুৰ আৰু মৈমনসিং জিলাক লৈ কমতাপুৰৰ দক্ষিণ অংশত ধৰ্মনাৰায়ণে ৰজা হয়। নেক্সট পইণ্টটো হ'ল দুৰ্লভ নাৰায়ণে কামেশ্বৰ বা কমতেশ্বৰ আৰু ধৰ্মনাৰায়ণে গৌড়েশ্বৰ উপাধি গ্ৰহণ কৰে। যে কোনে কি উপাধি গ্ৰহণ কৰিছিলে এইটো মনত ৰাখিবা। কমতাপুৰ ৰাজ্য দুভাগত বিভক্ত হোৱাৰ সময়ত কমতেশ্বৰ দুৰ্লভ নাৰায়ণে গৌড়েশ্বৰ ধৰ্মনাৰায়ণৰ পৰা ৭ ঘৰ ব্ৰাহ্মণ আৰু ৭ ঘৰ কায়স্থ উপহাৰ হিচাপে লাভ কৰিছিলে। তেওঁলোকৰ ভিতৰত চণ্ডীবৰ মুখিয়াল আছিলে আৰু সেয়ে চণ্ডীবৰক শিৰোমণি ভূঞা পাতিছিলে। এই লোকসকলে পিছলৈ অসমত বাৰভূঞা হিচাপে জনাজাত হৈছিলে। তোমালোকে এই পইণ্টটো ভালদৰে মনত ৰাখিবা, কাৰণ যদি বাৰভূঞাসকলৰ চমু টকা তোমালোকৰ তাত আহে তেতিয়া এইখিনি বস্তু তোমালোকে মেনশ্যন কৰিব লাগিব। এই চণ্ডীবৰৰ বংশতেই শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল, হয়নে? শ্ৰীমন্ত শংকৰদেৱ আমাৰ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, হয়নে? তেখেতৰ জন্ম হৈছিলে এই চণ্ডীবৰ বংশতে। ভূঞা শব্দৰ অৰ্থ সুধিব পাৰে, ১ নম্বৰতো সোধে কেতিয়াবা। ভূঞা শব্দৰ অৰ্থ হৈছে মাটিৰ মালিক। অসমৰ ভূঞাসকল মূলতঃ কায়স্থ দৈৱজ্ঞ আৰু ব্ৰাহ্মণ ভূঞা। অসমৰ ভূঞাসকলক বাৰভূঞা নামেও জনা যায়। ১৬ শতিকাৰ মাজভাগত আহোমৰ লগত ভূঞাসকলৰ সংঘৰ্ষ হয় আৰু ভূঞাসকল আহোমৰ অধীন হৈ পৰে। এইখিনি তোমালোকে যদি লং কুৱেশ্যন আহে ভূঞাসকলৰ ওপৰত তেতিয়াও চমু টকা আহিলে তুমি লিখিব পাৰিবা। ইয়াৰ পৰা সৰু সৰু কুৱেশ্যন আহিলেও তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰিবা। তাৰপিছত আহিল আমাৰ কছাৰীসকল। কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী। কছাৰীসকলৰ ইতিহাসৰ লিখিত ৰূপত পাবলৈ একেবাৰে কঠিন। লিখিত কোনো ধৰণৰ ৰূপ মানে বহুত বেছি নাই। ত্ৰয়োদশ শতিকাতে আহোমসকলে অসমলৈ অহাৰ পাছত আৰু উত্তৰ পূব ভাৰত
ব্ৰিটিছসকলৰ অধীনলৈ অহাৰ পাছতে কছাৰীসকলৰ বিষয়ে কিছু তথ্য লিখিত ৰূপত পোৱা যায়। কছাৰীসকলৰ নিজা প্ৰবাদ অনুসৰি তেওঁলোক তিব্বত আৰু চীনৰ পৰা ভাৰতলৈ আহিছিল। কছাৰীসকলৰ কেইজনমান উল্লেখযোগ্য ৰজা হ'ল মহামাণিক্য, খুনখৰা, যশোনাৰায়ণ, তাম্ৰধ্বজ, কৃষ্ণচন্দ্ৰ, গোবিন্দচন্দ্ৰ আদি। সেইকেইজন হৈছে ৰজা। কছাৰীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বিতাড়িত হৈ ডিমাপুৰত ৰাজধানী পাতে। তেওঁলোকৰ ৰাজধানী ক'ত আছিলে? ডিমাপুৰত। আহোমসকলে পুনৰ কছাৰী ৰাজ্য আক্ৰমণ কৰি দখল কৰাৰ পাছত কছাৰীসকলে ৰাজধানী মাইবঙলৈ স্থানান্তৰিত কৰে। প্ৰথমতে ডিমাপুৰত আছিলে, তাৰপিছত মাইবঙলৈ স্থানান্তৰিত কৰিব লগা হয়। 1832 খ্ৰীষ্টাব্দত গোবিন্দচন্দ্ৰৰ মৃত্যুৰ পাছত ইংৰাজসকলে কছাৰী ৰাজ্য নিজৰ ৰাজ্যৰ লগত চামিল কৰে। কেতিয়া কৰে? যে গোবিন্দচন্দ্ৰ যেতিয়া মৃত্যু হয় 1832 খ্ৰীষ্টাব্দত, তেতিয়া ইংৰাজসকলৰ অধীনত আহি যায়। অৱশ্যে ব্ৰিটিছে তুলাৰাম নামৰ সেনাপতি এজনক কাছাৰৰ উত্তৰ অংশত কৰতলীয়া শাসনকৰ্তা পাতিছিলে। কাক পাতিছিলে? তুলাৰাম নামৰ সেনাপতি। খুব ইম্পৰ্টেণ্ট, পৰীক্ষাৰ কাৰণে তোমালোকে একদম ভালদৰে চাবা। ইতিহাসত তেওঁক তুলাৰাম সেনাপতি বুলি জনা যায়। তুলাৰাম সেনাপতিয়ে 1858 খ্ৰীষ্টাব্দলৈ এই ভূভাগত শাসন কৰিছিলে। তো এইখিনি খুব ইম্পৰ্টেণ্ট। কছাৰী হওক, ভূঞাসকলক এইবিলাক বস্তু চমু টকাটো আহে পৰীক্ষাত, আৰু ইয়াৰ ভিতৰৰ পৰাও এটা নহয় দুটা তোমালোকে কুৱেশ্যন পাবাই পাবা। গতিকে একদম ভালদৰে পাঠটোত যোনবিলাক পইণ্ট মই পইণ্ট আউট কৰি দিছোঁ ধুনীয়াকৈ তোমালোকে লিখি ল'বা। আৰু যদি কাৰোবাক PDF লাগে তেতিয়াহ'লে কমেণ্টত মেনশ্যন কৰিবা দেই, মই তেতিয়া PDFখিনি দিয়াৰ ব্যৱস্থা কৰি দিম। বাকী তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু যদি কিবা শিকিবলগীয়া থাকে তোমালোকে তলত কমেণ্ট কৰিবা, সেইমতে মই ভিডিঅ'সমূহ দিয়াৰ চেষ্টা কৰিম। বাকী আজিলৈ ইমানেই। বাই বাই, টেক কেয়াৰ।